Hello, my dear students and all the viewers. So, I'm back with a new video on internal reconstruction of companies. And in this video, I'm going to discuss about the forms of internal reconstruction. In my previous video, I have also talked about the different forms of internal reconstruction in a very brief manner. The first one is alteration of share capital. The second one is reduction in share capital involving sacrifice of shareholders only. And the third one is reduction in share capital involving sacrifice of shareholders and other stakeholders. So in this particular video, we will be confining our discussion to alteration of share capital. That is the first point. This is the first form of internal reconstruction, alteration of share capital. So let's just have a look. So there are different ways of alteration of share capital. The first one is increase in share capital by issue of new shares. Second one, conversion of share into stock or stock into shares. The third one is consolidation of shares. The fourth one is subdivision of share. And the fifth and the last one is cancellation of capital. So we will be discussing one after another in the next slide. The first one, as I have said, is increase in share capital by issue of new share. ঠিক আছে এতিয়া কোম্পানীয়ে শ্বেয়াৰ কেপিটেল অল্টাৰ কৰা মানে হ'ল শ্বেয়াৰ কেপিটেলত অমান হাল হলনি কৰা কেনেকৈ কৰিব পাৰে প্ৰথম পদ্ধতিটো হৈছে প্ৰথম ৰাস্তাটো হৈছে কি শ্বেয়াৰ কেপিটেলটো কোম্পানীয়ে ইনক্ৰিজ কৰিব পাৰে কেনেকৈ বাই ইস্যু অফ নিউ শ্বেয়াৰ ইফ অল দ্য শ্বেয়াৰ্ছ অফ ইটছ অথৰাইজড কেপিটেল হেজ নট বিন ইছ্যুড then the company can increase its paid up share capital. Company কি কৰিব পাৰে যদি কোম্পানীৰ অথৰাইজ কেপিটেল কি হয় মই প্ৰিভিয়াছ মোৰ আগৰ ভিডিঅ'বিলাকত তোমালোকে চাবা তাতে অথৰাইজ কেপিটেল কি হয় মই দেখুওৱা আছে যদি অথৰাইজ কেপিটেল যদি পুৰাপুৰি ইস্যু হোৱা নাই ইফ অল দ্য শ্বেয়াৰ্ছ অফ ইটছ অথৰাইজ কেপিটেল হেজ নট বিন ইছ্যুড এইটো যদি ইস্যু হোৱা নাই তেতিয়াহ'লে কোম্পানী কি কৰিব পাৰে নিজৰ পেড আপ শ্বেয়াৰ কেপিটেল ইনক্ৰিজ কেনেকৈ কৰিব পাৰে by issuing fresh share issue কৰিব ঠিক আছে আৰু যদি fresh share company issue কৰে তাহলে কি কৰিব লাগিব relevant and accounting entries fresh share কাৰণে আমি যি accounting entries আমি পাস কৰিব লাগে তেনেকৈ receipt of application money and the process goes on আমি হেইবিলাক accounting entries আমি পাস কৰিব লাগিব all right and after that if all the shares of its authorized capital has been issued যদি অথৰাইজ কেপিটেলৰ সববিলাক শ্বেয়াৰ্ছ অথৰাইজ কেপিটেলৰ আণ্ডাৰত যিকেইটা শ্বেয়াৰ আছে আমাৰ এটা কোম্পানীৰ এটা অথৰাইজ কেপিটেল থাকে ন অথৰাইজ কেপিটেল যদি গোটেইবিলাক ইস্যু কৰা হৈ গৈছে তেতিয়াহ'লে দ্য কোম্পানী উইল হেভ টু ইনক্ৰিজ দ্য অথৰাইজ কেপিটেল বাই অল্টাৰিং দ্য কেপিটেল ক্লজ অফ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন MOA মিনছ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন এতিয়া কোম্পানীৰ এটা অথৰাইজড কেপিটেল থাকে মানে আপাৰ লিমিট তাতকৈ বেছি এমাউণ্ট কেপিটেল কোম্পানীয়ে পাব্লিকৰ পৰা হেখিনি কোম্পানীয়ে ল'বলৈ নোৱাৰে তাতকৈ বেছি এমাউণ্ট কেপিটেল কোম্পানীয়ে ৰেজ কৰিব নোৱাৰে এতিয়া যদি কোম্পানীৰ সব অথৰাইজ কেপিটেল ৰেজ কৰা হৈ গৈছে তেতিয়াহ'লে কোম্পানীয়ে যদি শ্বেয়াৰ কেপিটেল ইনক্ৰিজ কৰিবলৈ বিচাৰে সো হোৱাট ইজ দ্য আদাৰ ৱে কোম্পানীয়ে অথৰাইজ কেপিটেলটোৱে কোম্পানীয়ে ইনক্ৰিজ কৰি দিব পাৰে ঠিক আছে কেনেকৈ ইনক্ৰিজ কৰিব বাই অল্টাৰিং দ্য capital clause memorandum of association or different clauses থাকে so one of the clause of memorandum of association is capital clause hey capital clause ot company halkhononi koribo lagibo aru tare karone permission of SEBI is also required no entry for increasing authorized capital entry only for fresh issue SEBI pa permission lagibo অথৰাইজ কেপিটেল যে ইনক্ৰিজ কৰিছে তাৰে কাৰণে সেপাৰেট কোনো একাউন্টিং এন্ট্ৰি নালাগে কিহৰ কাৰণে একাউন্টিং এন্ট্ৰি লাগিব যদিহে ফ্ৰেছ ইস্যু যে কৰি আছে অথৰাইজ কেপিটেলৰ ইনক্ৰিজ কৰি পেলাই সেই ফ্ৰেছ ইস্যুৰ হে একাউন্টিং এন্ট্ৰি দিব লাগিব অলৰাইট সো আমি ইয়াতে কি বুজিলো কোম্পানী নিজৰ শ্বেয়াৰ কেপিটেল ইনক্ৰিজ কৰিব পাৰে যদি অথৰাইজ কেপিটেলৰ লৈকে হন্তি শ্বেয়াৰ কেপিটেল ইস্যু কৰা নাছিলে অথৰাইজ কেপিটেল ইজ দ্য আপাৰ লিমিট ৰাইট তাৰ লগে যদি ইস্যু কৰা নাছিলে তাৰ লগে যদি কেপিটেল ৰেজ কৰা নাছিলে তেতিয়া হলে অথৰাইজ কেপিটেলৰ লগে কোম্পানী শ্বেয়াৰ কেপিটেল ইস্যু কৰিব পাৰিব কেনেকৈ বাই ইস্যু অফ ফ্ৰেছ শ্বেয়াৰ্ছ আৰু যদি হে কোম্পানী আপাৰ লিমিট অলৰেডি ৰিচ কৰিছে তেতিয়া হলে তো লিমিটটো বঢ়াবৰ কাৰণে কোম্পানী কি কৰিব লাগিব capital clause of the memorandum of association to company alter কৰিব লাগিব হলনি কৰিব লাগিব তাৰ কাৰণে SEBI পৰা কোম্পানীক পাৰমিশন লাগিব I hope I'm clear so let's have a look at the next slide So the next one is consolidation of share. The consolidation kora mane shares bilak ekelog kora. That is called consolidation.
Consolidation is a process whereby shares of smaller denomination are changed into larger denomination. সৰু denominationer shares বিলাকক কি কৰে larger denominationত combine কৰি দিয়ে তো তাৰ কাৰণে journal entry কি হ'ব journal entry share capital old denomination debit to share capital new denomination যিহেতু old denomination share capital to কমাব লাগিব সেইকাৰণে আমি share capital to এটা debit কৰিছো old denominationৰ লগত আৰু যিহেতু কি কৈছে এটা কনসলিডেশনত সোৱা smaller share denomination are converted into larger denomination তো larger denomination বা নতুন share capital হ'ব হেতু আমি কি কৰিব লাগিব to share capital increase in share capital with the new denomination of share আমি এটো অংক কৰিলে বেছি ভালকে বুজিবা আমি এটা সোৱা কি কৈছে on 18/3/2019 AB Limited passed a resolution to consolidate 1 lakh fully paid up equity share of rupees 10 each into 10,000 equity share of rupees 100 each pass journal entry ইহন্দি কনসলিডেট কিমান শেয়ার কৰিব কৈছে 1 lakh ইহন্তৰ fully paid equity share আছিলে কিমান তাৰ ভ্যালু হৈছিল 10 টকা 1 lakh fully paid equity share ভ্যালু হৈছিল 10 টকা এটা কনসলিডেট মানে 1 লাখ কৰি দিব কিমান 10,000 equity share কৰি দিব value kiman hobo প্ৰতিটো shareৰ 100 so I think you have observed one thing share capital has remained constant right অকল number of shares or লগত হে আমি খেলিছো share capital to constant হৈ আছে আগতে কি আছিল so older denomination কি আছিল equity share capital older denomination আছিল 10 হেতু আমি কমাই দিম because আমাক আমি consolidation কৰি আছো আমি newer denomination আমি লব লাগিব তো old denomination আমি কমাই দিলু equity share capital rupees 10 হেতু কমাই দিলু আমাৰ নিউ ডিনোমিনেশন কি হ'ব rupees 100 each হ'ব সো ইকুইটি শেয়ার ক্যাপিটাল নিউ ডিনোমিনেশন বাহিব ওল্ড ডিনোমিনেশন টু কমিব কিয় কমিব বিকজ আমি এতে কনসলিডেট কৰি আছো ওল্ড ডিনোমিনেশন তো আমাৰ কি আছিল 1 লাখ ফুলি পেড আপ ইকুইটি শেয়ার rupees 10 each হেতু আমি কি কৰি আছো আমি কনসলিডেট কৰি আছো ৰাইট কেনেকে আমি 10,000 ইকুইটি শেয়ার চেঞ্জ কৰিম টু 10,000 ইকুইটি শেয়ার অফ rupees 100 each তে আমাৰ পিছত আমাৰ share denomination nutun to ki hobo 100 rupees hobo প্ৰতিটো share dam right so two equity share capital rupees 100 each so being the consolidation of 1 lakh equity share of rupees 10 each fully paid into 10,000 equity share of rupees 100 each fully paid as per general meeting resolution number dated so yada তোমালোকে এটো বস্তু অবজার্ভ কৰিবা যে আমাৰ share capital or amount to কিটা increase decrease এটা আমাৰ নহৈছে এতে কোনো impact পৰা নাই আমি খালি the number of shares to হে আমি consolidate কৰিছো আগতে 1 lakh আছিল এতিয়া আমি কিমান কৰিছো এতিয়া আমি কনসলিডেট কৰি পেলাই আমি 10,000 কৰিছো I hope it is clear the next one is conversion of share into stock or stock into share share ok আমি stockলৈ আমি কনভার্ট কৰিছো হেতু কব conversion of shares into stock বা আমি stock to share লৈকে কনভার্ট কৰিছো হেতু কব conversion of stock into share যদি আমি share ok stock লৈকে কনভার্ট কৰো journal entry for conversion of shares into stock তেটা কি হ'ব equity share capital share ok আমি stock লৈকে কনভার্ট কৰিছো so ultimately share capital নাথাকিব কাৰণ কি share ok আমি কনভার্ট আমি share capital to কনভার্ট কৰি দি আছো কি হলৈকে stock লৈকে যোনটো নাথাকিব আমি ডেবিট কৰিব লাগিব because equity share capital যদি নাথাকে কমি যাব ডিক্ৰিজ হ'ব right so equity share capital has been debited capital account decrease debit আৰু equity stock account এটো আমাৰ capital account হয় equity account হয় আমাৰ গটিকে আমাৰ কি থাকিব stock increase হৈছে সেইকাৰণে equity stock account increase capital equity increase credit therefore equity stock account has been credited the next one is journal entry for conversion of stock into fully paid equity share yate swa ami stock to equity shares লৈকে আমি কনভার্ট কৰিছো stock to share লৈকে গটিকে আমাৰ কি নাথাকিব stock নাথাকিব আৰু এটা কি থাকিব equity shares থাকিব যোনটো নাথাকিব মানে আমাৰ stock to কমি গল ইয়াতে capital equity কমি গল capital decrease debit আৰু কি থাকিব আমাৰ এটা share capital equity share capital থাকিব সেইকাৰণে আমাৰ capital increase credit সেইকাৰণে equity share capital to ক্রেডিট কৰা হৈছে আৰু equity stock যেহেতু নাথাকিব আমি কনভার্ট কৰিছো সেইকাৰণে বস্তুটো কি কৰা হৈছে ডেবিট কৰা হৈছে I hope it is clear let's move on to the next slide so আমি এটা অংক কৰিলে আমি বেছি ভালকে বুজি পাম কি কৈছে so C Limited passed a resolution in the general meeting held on 31/2021 to convert কিমান কনভার্ট কৰিব 20,000 equity share of rupees 100 each fully paid up into equity stock of rupees 20 lakhs তা আমাক journal entry পাস কৰিব দিছে আৰু আমাক কৈছে ব্যালেন্স শীটত কেনেকে আইটেমস বিলাক ৰিফ্লেক্ট হ'ব as on 31/2021 হেতু আমাক দেখাবলৈ দিছে আমাক এটা কি কৰিব দিছে শেয়াৰৰ পৰা ষ্টকলৈ আমাক কনভার্ট কৰিব দিছে তো নাথাকিব কি আমাৰ তাত শেয়াৰ ক্যাপিটাল নাথাকিব শেয়াৰ ক্যাপিটাল কমি যাব এখানে সোৱা শেয়াৰ ক্যাপিটাল এটা কমিছে আমাৰ
শ্বেয়াৰ কেপিটেলৰ ডিনমিনেশ্যন কিমান আছিলে 100 ইচ কোৱা আছে কুৱেশ্যনত ৰাইট শ্বেয়াৰ কেপিটেল অফ 100 ইচ আমাৰ কমি গ'ল আৰু ফাইনেলি আমাৰ কি হ'ল ইকুইটি ষ্টক হ'ল ৰাইট ইকুইটি ষ্টক আমাৰ বাঢ়িলে বিকজ আমি শ্বেয়াৰটো ষ্টকলৈকে আমি কনভাৰ্ট কৰিলোঁ সেইকাৰণে equity increase credit equity stock account has been credited. Narration being the conversion of 20,000 fully paid equity share of rupees 100 each to 20 lakh equity share as per general meeting resolution number ... dated ... এটা balance sheet আমাৰ এইটো বস্তুটো কেনেকৈ ৰিফ্লেক্ট হ'ব চোৱা balance sheet as on 31/2021 ষ্টকটো আমাৰ শ্বেয়াৰ কেপিটেলটো আমাৰ কোনটো সাইডত আহে আমাৰ ইকুইটি আন্ডাৰত আহে ৰাইট ইকুইটি এণ্ড লাইবিলিটি আন্ডাৰত প্ৰথম হেডিং ইকুইটি আন্ডাৰত আহে ইকুইটি কেপিটেল আন্ডাৰত আহে শ্বেয়াৰ কেপিটেল কি থাকিব আমাৰ শ্বেয়াৰ কেপিটেলটো আমি ষ্টকলৈকে কনভাৰ্ট কৰিছোঁ গতিকে আমাৰ ইকুইটি ষ্টক এটা আমাক ৰিফ্লেক্ট কৰিব ইকুইটি ষ্টক এমাউণ্ট ইজ 20 lakhs I hope it is clear এইটো এক্সট্ৰেক্ট বেলেঞ্চ শ্বীট হয় গতিকে আমি বেলেঞ্চ শ্বীটটো ইয়াতে আমাৰ এছেট লাইবিলিটি টেলি কৰা কোনো প্ৰশ্ন নাহে আমাক খালি এক্সট্ৰেক্ট বেলেঞ্চ শ্বীট দেখুৱাবলৈ কৈছে কাৰণ আমি শ্বেয়াৰ কেপিটেলটো কেনেকৈ এপিয়াৰ কৰিব ষ্টক ইকুইটি ষ্টকটো কেনেকৈ শ্বেয়াৰ কেপিটেলৰ আণ্ডাৰত এপিয়াৰ কৰিব সেই বস্তুটোহে আমি ইয়াতে অকল ৰিফ্লেক্ট কৰিছোঁ So let's move on to the next slide. So this is subdivision of share. Subdivision of number 4 hobo lagisile subdivision of share. Eta subdivision is the opposite of consolidation. Consolidation ami ki koru share to ami eklog koru aur subdivision ki koru ami share to bhogao. In subdivision the share of a company are subdivided into shares of smaller denomination. Subdivision ki hoy share to smaller denomination ot bhogwa hoy mane horu horu denomination ot bhogai die it is just the reverse of consolidation moi matro kolu the total capital of the company remains unaffected remember in consolidation e hok ba amar subdivision e hok total capital remains constant only the total number of share increases total number of share ete ki hoise increase hobo subdivision er khetrot consolidation ot ki hoise total number of share ki hoisile decrease hoisile 1 lakh opra goi kiman hoisile 10000 yate amar increase hobo ঠিক আছে তো ইকুইটি শেয়াৰ আমাৰ ওল্ড ডিনমিনেশ্যন ডেবিট কৰিব লাগিব কাৰণ কি আমাৰ আমি কি কৰি আছো আমি ইয়াতে আমি সাব ডিভিজন কৰি আছো গতিকে আমাৰ ওল্ড ডিনমিনেশ্যন যিমান শেয়াৰ কেপিটেল আছে আমি কমাব লাগিব কমালে কি কৰিব লাগিব ডেবিট কৰিব লাগিব আৰু নিউ ডিনমিনেশ্যন আমি কি কৰিব লাগিব ক্ৰেডিট কৰিব লাগিব বিকজ আমাৰ তাত কি থাকিব নতুন ডিনমিনেশ্যনৰ শেয়াৰ কেপিটেলহে থাকিব সেইকাৰণে ওল্ড ডিনমিনেশ্যন আমি নাইকিয়া কৰিব লাগিব সেইকাৰণে কমাই পেলাই ডেবিট কৰিছোঁ আৰু নিউ ডিনমিনেশ্যনটো আমি কি কৰিব লাগিব ৰাখিব লাগিব এইকাৰণে বঢ়াই পেলাই ক্ৰেডিট কৰিছোঁ আই হোপ ইট ইজ ক্লিয়াৰ আমি এটা অংক কৰিলে বেছি ভালকৈ বুজি পাম চোৱা কি কৈছে ইয়াতে on 25/7/2021 D Limited decides to subdivide its 15,000 equity share of rupees 100 each fully paid into equity shares of rupees 10 each fully paid D Limited share capital কিমান আছিলে 15,000 equity share আৰু প্ৰতিটো শ্বেয়াৰৰ দাম কিমান আছিলে 100 ঠিক আছে হেতু ইহতে কি ডিসিশন লৈছে সাব ডিভাইড কৰা ডিসিশন লৈছে তো সাব ডিভিজন কৰিলে আমাৰ ওল্ড ডিনোমিনেশন শেয়াৰটো কি কৰিব লাগিব সোৱা ইকুইটি শেয়াৰ কেপিটেল আমাৰ ওল্ড ডিনোমিনেশন কিমান আছিলে আমাৰ ওল্ড ডিনোমিনেশন আছিলে মাৰ্কাৰ ইউজ কৰিলে দেখা নাপাবা ওল্ড ডিনোমিনেশন আছিলে 100 ঠিক আছে আমাৰ নিউ ডিনোমিনেশন কিমান হৈ যাব সাব ডিভিজন যেহেতু কৰি আছে আমাৰ নিউ ডিনোমিনেশন হৈ যাব ₹10 সো ওল্ড ডিনোমিনেশন আমি এটা কি কৰিছো ডেবিট কৰিছো আৰু নিউ ডিনোমিনেশন আমি কি কৰিছো এটা ক্ৰেডিট কৰিছো as simple as that being the subdivision of 15,000 equity share of rupees 100 each fully paid into এটা আমাৰ share capital সোৱা আগতে কিমান আছিলে equity number of equity share 15,000 আছিলে এটা আমি কি কৰিছো আমি ভগাই দিছো ডিনোমিনেশনটো আমি সৰু কৰি দিছো এটা আমাৰ নাম্বাৰ অফ শেয়াৰ কিমান হ'ব 1,50,000 হ'ব ঠিক আছে 100 টকাৰ শেয়াৰটো আমাৰ কি কৈছে আগতে আছিলে কি প্ৰতিটো শেয়াৰৰ দাম 100 টকা এতিয়া কৈছে কি প্ৰতিটো শেয়াৰৰ দাম আপুনি 10 টকা কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব নাম্বাৰ অফ শেয়াৰ কেপিটেল নাম্বাৰ অফ শেয়াৰস বাঢ়ি যাব 15,000 ৰ পৰা নাম্বাৰ অফ শেয়াৰ কিমান হৈ গৈছে 15,000 ৰ পৰা নাম্বাৰ অফ শেয়াৰ হৈ গৈছে 15 lakhs sorry 1,50,000 ঠিক আছে সো ইকুইটি শেয়াৰ কেপিটেল ₹100 এটো ওল্ড ডিনোমিনেশন আছিল 15 lakhs ইকুইটি শেয়াৰ কেপিটেল ₹10 নিউ ডিনোমিনেশন হ'ব 15 lakhs থাকিব নাম্বাৰ অফ শেয়াৰ হে আমাৰ ইনক্ৰিজ বা ডিক্ৰিজ হয় কিন্তু আমাৰ শেয়াৰ কেপিটেলৰ এফেক্ট নহয় সেইকাৰণে আমাৰ কি হ'ব এমাউন্টটো 15 lakhs থাকিব আৰু narration কি কৈছে so being the subdivision of 15,000 equity share of ₹100 each fully paid into 1,50,000 equity share of ₹10 each fully paid as per general meeting resolution number of the date and dot. I hope you all have understood আমি consolidation কি কৰো আমি ডাঙৰ ডিনোমিনেশনৰ যোনটো আমাৰ শেয়াৰ থাকে সৰু ডিনোমিনেশন যোনবিলাক শেয়াৰ থাকে আমাৰ এটো আমি কি কৰো একলগ কৰি দিও ৰাইট আৰু সাব ডিভিজনত কি কৰো আমি সব সৰু সৰুকে আমি ভগাই দিও কনসলিডেট মানে একলগ কৰা
আৰু subdivision মানে ভগাই দিয়া, as simple as that. The next one is cancellation of capital. The cancellation of capital মানে কি? It may take in the following form. The cancellation হ'ব পাৰে of unissued capital. ঠিক আছে, কোম্পানী এটাই নিজৰ unissued capital cancel কৰিব পাৰে. কেনেকৈ cancel কৰিব unissued capital? এটা unissued capital কি হয়? মানে যোনটো capital কোম্পানী এতিয়ালৈকে ইস্যু কৰা নাই, পাব্লিকক যোনটো capital কোম্পানী ইস্যু কৰা নাই, সেইটো কি বুলি কয়? unissued capital বুলি কয়. এতিয়া cancellation of unissued capital মানে কি? It means that part of authorized capital which has not been issued to the public. পাব্লিকক এতিয়ালৈকে ইস্যু নাই কৰা, which has not been issued to the public. It may be cancelled, alright, by the company. আৰু ইয়াৰ কাৰণে আমাক কোনো এণ্ট্ৰি পাছ কৰিব নালাগে. আৰু নেক্সট, cancellation of uncalled capital মানে কি? Cancellation of uncalled capital মানে it means cancellation of that part of the face value of share which has not been called by the company. Company এতিয়ালৈকে সেই পাৰ্ট, ঠিক আছে, ইস্যু কৰিছে তাৰমানে, কিন্তু সেই পাৰ্ট এমাউণ্টটো আমি যেনেকৈ পঢ়িছোঁ ফাৰ্ষ্ট কল, ছেকেণ্ড কল, থাৰ্ড কল এনেকুৱা থাকে নহয় আমাৰ, আৰু বা আমাৰ যিমান এমাউণ্ট থাকে তাৰে পৰা আমি পাৰ্টলি কল কৰোঁ, বাকী এটা পাৰ্ট আমি কল নকৰোঁ, কোম্পানী এটা পাৰ্ট কল নকৰে. চ' সেইটোকে যোনটো পাৰ্ট কোম্পানীয়ে কল নকৰে সেইটোক কি বুলি কয়? আনকল্ড এমাউণ্ট বুলি কয়, ঠিক আছে. চ' সেই আনকল্ড এমাউণ্টটো কোম্পানীয়ে কেনচেল কৰিব পাৰে. তো ইট মিনছ cancellation of that part of the face value of the share which has not been called up by the company. তোমালোকে আগতেও কিছুমান প্ৰশ্নত পাইছা যে ধৰা শ্বেয়াৰৰ ফেচ ভেল্যু কিমান? 10 টকা, তাৰে পৰা কল কৰিছে মাত্ৰ কিমান? 8 টকা কল কৰিছে, বাকী 2 টকা এতিয়ালৈকে কল কৰা নাই. চ' cancellation of uncalled capital মানে হ'ল এই যে 2 টকা যে কল কৰা নাই, 10 টকাৰ ভিতৰত 8 টকাহে কল কৰিছে, বাকী যে 2 টকা যে কল কৰা নাই সেইটো কোম্পানীয়ে কেনচেল কৰি দিব পাৰে, ঠিক আছে. And this cancellation, they do not have any impact on the account of the company and hence no entry is required to be passed for such cancellation. Cancellation of unissued capital কথা মই কৈ আছোঁ. Alright, only the capital clause in memorandum of association of the company is required to be altered. In case of unissued capital কথা মই কৈ আছোঁ, আমি কি কৰিব লাগিব? অকল মেমোৰেণ্ডামৰ কেপিটেল ক্লজটো আমি অল্টাৰ কৰিব লাগিব, ঠিক আছে. কেপিটেল ক্লজটো অল্টাৰ কৰি দিলে আমাৰ হৈ যাব. তাৰপিছত আমাৰ যোনটো আমাৰ অথৰাইজ কেপিটেল উইচ উইল বি shown in the balance sheet of the company, তাতে আমাক ৰিফ্লেক্ট কৰিব লাগিব বস্তুটো, ঠিক আছে. আৰু এই পাৰ্টিকুলাৰ অল্টাৰেশ্যনটো যোনটো আমাৰ আনইছ্যুড কেপিটেল অল্টাৰেশ্যনৰ কথা কৈছোঁ, এই পাৰ্টিকুলাৰ অল্টাৰেশ্যনটো আমি ৰেজিষ্ট্ৰাৰ অফ কোম্পানীজতো আমি কি কৰিব লাগিব? ৰেজিষ্টাৰ কৰাব লাগিব, ঠিক আছে, বিকজ ইট ইজ এ কেনচেলেশ্যন অফ দ্য আনইছ্যুড কেপিটেল. So I hope you all have understood. If you have any doubt, you can always put a comment. Thank you all of you.